নমস্কাৰ ষ্টুডিঅ মজিয়াত মই পিংকি লৈ আহিছো এটা ব্ৰেকিং নিউজ। লাহৰীঘাটত আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু আমছু কৰ্মীৰ মাজত খণ্ড যুদ্ধ, ৰাজপথতে স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যখনত অব্যাহত থকা উচ্ছেদৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি আমছুৱে ৰূপায়ণ কৰিছে প্ৰতিবাদ। তাৰে অংশ হিচাপে লাহৰীঘাটত মৰিগাঁও জিলা আমছুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। চাওঁ আহক অৰুণোদয় অসমৰ আমাৰ এই বিশেষ প্ৰতিবেদন। লাহৰীঘাটত আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু আমছু কৰ্মীৰ মাজত খণ্ডযুদ্ধ, ৰাজপথতে স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যখনত অব্যাহত থকা উচ্ছেদৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি আমছুৱে ৰূপায়ণ কৰিছে প্ৰতিবাদ। তাৰে অংশ হিচাপে লাহৰীঘাটতো মৰিগাঁও জিলা আমছুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। লাহৰীঘাটৰ চেণ্ট্ৰেল লাইব্ৰেৰীৰ পৰা সমজিলা কাৰ্যালয়লৈ সমদল কৰি আমছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। যদিও সমদল কৰি গৈ থকা অৱস্থাত লাহৰীঘাট ব্লক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী আমছু কৰ্মী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ লাগি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত প্ৰতিবাদী আমছু কৰ্মীসকলে ৰাজপথতে লাহৰীঘাট ৰাজ্য চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিব লগা হয়। ইফালে প্ৰতিবাদী আমছু কৰ্মীয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে বুলি হুংকাৰ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ইতিমধ্যে আপোনালোকে আজি দেখিছে গোটেই অসমতে আমছুৰ নেতৃত্বত গোটেই জিলাতে এই বিজেপি চৰকাৰখনে যেতিয়াই হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰৰ গাড়ীত বহিছে, মুখ্যমন্ত্ৰীৰ আসনত বহিছে, তেতিয়া কেৱল মাত্ৰ তেওঁ সংখ্যালঘু মুছলমানসকলক বাৰে প্ৰতি টাৰ্গেট কৰি যি অমানৱীয়ভাৱে উচ্ছেদৰ পৰা আৰম্ভ কৰি বিদেশীৰ নামত স্বদেশী লোকক যি ধৰে হাৰাশাস্তি আৰম্ভ কৰিছে, এই হাৰাশাস্তিক আমছুৱে পুঞ্চতে গৰিহণা দিছে। আৰু এটা কথা সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমছুৱে কাৰো ৰঙা চকুক ভয় নকৰে, এইটো স্পষ্ট কথা। আজি সংখ্যালঘু জনতাৰ সামগ্ৰিক যি অধিকাৰ ভাৰতীয় সংবিধানে দিছে, সেই অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আমছুৱে সৰ্বতো প্ৰকাৰে বিভিন্ন সময়ত যেনেদৰে কাৰ্যসূচী ল'ব লাগে গণতান্ত্ৰিকভাৱে তেনেদৰে কাৰ্যসূচী ল'ব। আমছুৰ নেতাক আটক কৰা, আমছুৰ নেতাক ভয় ভাবুকি দিয়া, কেতিয়া আমছুৰ নেতাই সেই ৰঙা চকুক ভয় নকৰে, এইটো স্পষ্ট কথা। এজন নহয়, দুজন নহয়, হাজাৰজন নেতাকো যদি ডিটেইন কৰে এই বিজেপি চৰকাৰখনৰ অসম পুলিচৰ দ্বাৰা, কেতিয়াও এই স্তব্ধ, এই কণ্ঠ, আমছুৰ কণ্ঠ কোনো কাৰণতে স্তব্ধ নহয়। আজি অতিকে লাজ লাগে, বাৰে প্ৰতি আমি সংবাদ মাধ্যমৰ আগত দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী কয় বাংলাদেশীক উচ্ছেদ কৰা। মই প্ৰত্যাহ্বান জনাইছোঁ, ধুবুৰীত যিসকলক উচ্ছেদ কৰা হৈছে, আজি গোৱালপাৰাত যিসকলক উচ্ছেদ কৰা হৈছে, যদি তেওঁলোক ভাৰতীয় নহয়, যদি বাংলাদেশী, তেতিয়াহ'লে তেওঁলোকক বিতৰণ কৰাৰ দায়িত্ব কাৰ আছিলে? আপোনাৰ চৰকাৰৰ আছিলে। আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, কিয় বিতৰণ কৰিব পৰা নাই এতিয়ালৈকে? দ্বিতীয় প্ৰশ্ন হৈছে, আজি যদি তেওঁলোকক আপোনালোকে উচ্ছেদ কৰিছে, যদি উচ্ছেদ কৰি পুনৰ সংস্থাপনে আপোনালোকে দিব লাগে এই 50,000 টকাৰ আৰু এক কঠা মাটি দি আপুনি যিভাৱে সংখ্যালঘুক আচলতে অৰ্থনৈতিকভাৱে এই চৰকাৰখনে একদম অৰ্থনৈতিকভাৱে এই সংখ্যালঘুক যি ধৰণে নিঃশেষ কৰিছে, ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ কোনো কাৰণে আমছুৱে মানি নলয়। আজি চাওক, আদানীয়ে সুখী কৰিবলৈ পুঁজিপতিৰ কাৰণে এইখন চৰকাৰ, সংখ্যালঘু নিপীড়িত জনসাধাৰণৰ কাৰণে এইখন চৰকাৰে কাম কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আজি য'ত উচ্ছেদ কৰিছে তাত কাক? আদানীক মাটি দিয়াৰ কাৰণে চেষ্টা কৰিছে, আম্বানীক দিয়াৰ কাৰণে চেষ্টা কৰিছে। আজি সেইসকল বৈধ ভাৰতীয় নাগৰিক, মই সংবাদ মাধ্যমৰ আগত কৈছোঁ, যদি সেইসকল বৈধ ভাৰতীয় নাগৰিক, মই বাৰে কৈ আছোঁ, তেওঁলোকৰ কিয় অন্ন বস্ত্ৰ বাসস্থানৰ আজি ব্যৱস্থা কৰা নাই? আজি গোৱালপাৰাত উচ্ছেদ হৈ আছে, এজন মানুহ তাত মৃত্যুবৰণ হৈছে, ইতিমধ্যে আমাৰ হাতত খবৰ আহি পৰিছে। সেই মানুহজনৰ মৃত্যুৰ কাৰণে দায়ী কোন? সেই মানুহজনৰ পৰিয়ালৰ কাৰণে কোনে ব্যৱস্থা কৰিব? আজি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, যি মানুহজন মৃত্যু হৈছে তেওঁক এককালীনভাৱে 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে আৰু তেওঁলোকৰ পৰিয়ালৰ নিকট আত্মীয়ক এখন চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিব লাগে বুলি আমি আমছুৱে দাবী উত্থাপন কৰিছোঁ। অন্যথা আজি আমাৰ যি প্ৰতিবাদী সমদল আছিলে, এই প্ৰতিবাদতে আমি শান্ত নাথাকিম। আমি অনাগত দিনত 16 তাৰিখে 17 তাৰিখে আমাৰ দিল্লীত কাৰ্যসূচী হ'ব। এই অমানৱীয় উচ্ছেদ আৰু স্বদেশীৰ নামত বিদেশীৰ নামত স্বদেশীক যি ধৰণে হাৰাশাস্তি কৰিছে, দিল্লীৰ পৰা ঘূৰি আহি আমি অসমত পুনৰ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন সক্ৰিয় কৰিম। আৰু এই কথাটো স্পষ্ট, মই আকৌ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ, কাৰো ৰঙা চকুক আমছুৱে ভয় নকৰে।
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।